Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল আজি মোৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে RTI আইনৰ অধীনত কি ধৰণে ফাৰ্ষ্ট আপিল আবেদন কৰা হয়। প্ৰথমতে আমি জানিব লাগিব RTI এক্টৰ অধীনত ফাৰ্ষ্ট আপিল কেতিয়া কৰিব লাগে। প্ৰথমতে ইয়াৰ কথাটো হ'ল যে যেতিয়া বিচৰা তথ্য আবেদনকাৰীক 30 দিনৰ ভিতৰত পাব্লিক ইনফৰমেশ্যন অফিচাৰে দাখিল নকৰে বা পাব্লিক ইনফৰমেশ্যন অফিচাৰে দাখিল কৰা তথ্য আবেদনকাৰী মনোগ্ৰাহী নহয়, তেতিয়া সাধাৰণতে ফাৰ্ষ্ট আপিল কৰা হয়। ফাৰ্ষ্ট আপিল RTI এক্টৰ অধীনৰ আণ্ডাৰ ছেকশ্যন 19(1)ৰ অধীনত এই ফাৰ্ষ্ট আপিলটো আবেদন কৰিব লাগে। ফাৰ্ষ্ট আপিল সাধাৰণতে পাব্লিক ইনফৰমেশ্যন অফিচাৰৰ ওপৰৰ এজন বিষয়ালৈকে এইটো কৰা হয় আৰু ফাৰ্ষ্ট আপিলৰ যদিও কোনো নিৰ্ধাৰিত ফৰ্মেটৰ প্ৰপত্ৰ নাই, তথাপিও আমি সচৰাচৰ যি ধৰণৰ ফাৰ্ষ্ট আপিলৰ বাবে এই প্ৰপত্ৰ ব্যৱহাৰ কৰি আহিছোঁ তাৰ আজি এটা মই প্ৰফৰ্মা কি ধৰণে তাক পূৰণ কৰিব লাগে মোৰ এই ভিডিঅ'টোৰ যোগে আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই উপকৃত হ'ব। ইয়াত এইখন ফৰ্ম দি যাৰ দ্বাৰা ইয়াতে ফাৰ্ষ্ট আপিল RTI এক্টৰ অধীনত কৰা হয় আৰু ইয়াতে এই ফৰ্মখনৰ তাত লিখা হৈছে এপিল বিফ'ৰ দ্য ফাৰ্ষ্ট আপিলেট অথৰিটি আণ্ডাৰ ছেকশ্যন 19(1) অফ দ্য RTI Act 2005। আমি এতিয়া ইয়াত দেখিছোঁ যে বিফ'ৰ আপিল যিহেতুকে কৰা হৈছে কাৰ আগত কৰিম আমি বিফ'ৰ দ্য ফাৰ্ষ্ট আপিলেট অথৰিটি আৰু ফাৰ্ষ্ট আপিলেট অথৰিটি ইয়াতে লিখিব আৰু ফাৰ্ষ্ট আপিলেট অথৰিটি সদ্যহতে এজন পাব্লিক ইনফৰমেশ্যন ওপৰৰ পদবীধাৰী বিষয়া হয়, গতিকে তাত ইয়াতে লিখিব লাগিব যে দ্য ফাৰ্ষ্ট আপিলেট অথৰিটি অফিচ অফ দ্য আমুক আৰু ইয়াত কমপ্লিট এড্ৰেছ পাব্লিক অথৰিটি দিব লাগিব। তাৰপিছত চিৰিয়েল নাম্বাৰ পইণ্টত আছে 1, 2, 3 এনেকুৱা ধৰণৰ। তাত প্ৰথমতে ফুল নেম অফ এপ্লিকাণ্ট, ফাদাৰ্ছ নেম, এড্ৰেছ, পাৰ্টিকুলাৰ্ছ অফ পাব্লিক ইনফৰমেশ্যন অফিচাৰ। আগতে আপুনি RTI যালৈকে কৰিছিলে তাত ইয়াতে উল্লেখ কৰিব লাগিব পাৰ্টিকুলাৰ্ছ অফ পাব্লিক ইনফৰমেশ্যন অফিচাৰ। ইয়াতে যদি আপুনি কোনোবা জিলাৰ পুলিচৰ অধীক্ষকলৈকে আপুনি অধীক্ষকৰ কাৰ্যালয়ৰ পাব্লিক ইনফৰমেশ্যন অফিচাৰলৈকে যদি RTI পঠাইছিলে তেতিয়াহ'লে তাত ইয়াতে লিখিব দ্য SPIO অফিচ অফ দ্য ছুপাৰিনটেণ্ডেণ্ট পুলিচ ধুবুৰী। এই ধৰণৰ ধুবুৰী হওক মৰিগাঁও হওক যি হয় সেইটো ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে দিব। নেক্সট পইণ্ট হৈছে পইণ্ট নম্বৰ 5, ডেট অফ ছাবমিশ্যন অফ RTI এপ্লিকেশ্যন। আপুনি RTI এপ্লিকেশ্যনখন কেতিয়া নিজ হাতে গৈ জমা দিছিলে বা কেতিয়া পষ্ট কৰিছিলে তাৰ তাৰিখটো দিব ইয়াতে। নেক্সট হ'ল পইণ্ট নম্বৰ 6, ৰিজন ফৰ আপিল। ৰিজন ফৰ আপিলত আপুনি লিখিব কি কাৰণে আপিল কৰিব লগা হ'ল। এই ফাৰ্ষ্ট আপিলটো যে কৰিছে এইটো কিহৰ কাৰণে। আপুনি যদি ফাৰ্ষ্ট আপিলটো আপোনাৰ পাব্লিক ইনফৰমেশ্যন অফিচাৰে যদি নিৰ্ধাৰিত সময় অৰ্থাৎ 30 দিনৰ ভিতৰত যদি আপোনাক এই উত্তৰটো নিদিলে সেইটো কাৰণ দেখুৱাব, আৰু যদিও বা কিবা তথ্য ৰিপ্লাই দিছিলে তেখেতে সেইটো যদি আপোনাৰ মনোগ্ৰাহী নোহোৱাৰ বাবে আপিলটো কৰিছে সেইটো লিখিব। ইয়াতে লিখিব দ্য চাউথ ফৰ ইনফৰমেশ্যন হেজ নট বিন ফাৰ্নিছ টু মি টিল ডেট। বা যদি আপোনাৰ মনোভূত হোৱা নাছিলে তথ্যখিনি যি উত্তৰ দিছিলে পাব্লিক ইনফৰমেশ্যন অফিচাৰে তাত, তেতিয়া আপুনি লিখিব দ্য ৰিপ্লাই ফাৰ্নিছ বাই দ্য পাব্লিক ইনফৰমেশ্যন অফিচাৰ ইজ নট ছেটিছফেক্টৰী টু মি। নেক্সট পইণ্ট আহিল আপোনাৰ লাষ্ট ডেট ফৰ ফাইলিং দ্য আপিল। আপুনি RTI কৰিছিলে যি ডেটত তাৰ পৰা 2 মাহৰ ভিতৰত অৰ্থাৎ 60 days 60 দিনৰ ভিতৰত আপোনাৰ আপিলটো ফাইল কৰিব লাগে। গতিকে ইয়াতে তাৰিখটো আপোনাৰ সেই RTI পঠোৱা তাৰিখটোৰ পৰা 2 মাহ হিচাপ কৰি 60 দিন হিচাপ কৰি যিদিনাখন 60 দিন হ'ব সেইটো ইয়াতে তাৰিখটো লিখিব লাগিব। লাষ্ট ডেট ফৰ ফাইলিং দ্য আপিল। নেক্সট পইণ্ট হৈছে দ্য পাৰ্টিকুলাৰ্ছ অফ ইনফৰমেশ্যন ৰিকুৱাৰ্ড। আপুনি RTI পিটিশ্যনখনত যি ধৰণৰ ইনফৰমেশ্যন বিচাৰিছিলে সেই ধৰণৰ সেই একেখিনি কথাকে ইয়াতে লিখিব। ইয়াতে মাত্ৰ সম্বোধন কৰিব লাগিব ছাৰ কাইণ্ডলি ফাৰ্নিছ মি চাৰ্জ এণ্ড চাৰ্জ, এই ধৰণৰ এইখিনি মোক লাগে বুলি আপুনি লিখিব। তাৰপিছত আহিল পইণ্ট নম্বৰ 9। পইণ্ট নম্বৰ 9ত দি আছে আপুনি এই ফাৰ্ষ্ট আপিলৰ ক্ষেত্ৰত কোনো আৰু RTI ফিজ দিব নালাগে, যিহেতুকে ইতিমধ্যে আপুনি RTIৰ লগত RTI পিটিশ্যনৰ লগত 10 টকাৰ এখন ইণ্ডিয়ান পষ্টেল অৰ্ডাৰ গাঁঠি দিছিলে আৰু সেইকাৰণে আমি এই ফাৰ্ষ্ট আপিলৰ এই যি প্ৰপত্ৰ পূৰণ কৰিছোঁ তাত আমি এই RTI পিটিশ্যনৰ লগত গাঁঠি দিয়া সেই IPOৰ বৰ্ণনাটো বিৱৰণটো ইয়াতে দিব লাগিব। আপুনি যি দিছিলে তাতে 66F24598 এই ধৰণৰ যদি কিবা নাম্বাৰ আছিলে IPOত যি নম্বৰটো আছিলে ইয়াতে এই পাৰ্টিকুলাৰ্ছটো বহাব। তাৰপিছত আহিল আপোনাৰ ইয়াতে প্লেচ এই ফৰ্মখন আপোনাৰ কোনদিনাখনে মানে পূৰণ কৰি পঠিয়াব ওলাইছে তাৰ সেই তাৰিখটো মানে জেগা আৰু তাৰিখটো দিব। যদি গুৱাহাটীত হেৰি কৰিছিলে গুৱাহাটী লিখিব আৰু ডেট লিখিব পঠিয়াৰ ডেটটো আৰু এইফালে ছিগনেচাৰ কৰিব। এনক্ল'জাৰ্ছ কি ইয়াৰ লগত নথি কাঠি দিলে আপুনিতো আগৰ যিটো RTI পিটিশ্যন আছে তাৰতো কপি এটা দিব লাগিব। গতিকে কপিটো দিয়াৰ বাবে ইয়াতে কপি অফ ৰিলিফ এণ্ড RTI পিটিশ্যন ইয়াতে এটা টিক মাৰ্ক কৰি দিব। বাকী যদি আৰু ৰিপ্লাই যদি আপুনি পাইছিল কিবা মানে সন্তোষজনক হোৱা নাছিলে তাৰো কপি ইয়াতে উল্লেখ হ'ব। দ্য ৰিপ্লাই ফাৰ্নিছ বাই দ্য PIO হুইচ ইজ নট ছেটিছফেক্টৰী টু মি বুলি ইয়াতে লিখি এটা কপি সদস্যত ইয়াতে চহী কৰিব। কৰি এই যি ফাৰ্ষ্ট আপিলৰ
এই প্ৰপত্ৰ পূৰণ হ'ল আপুনি RTI পিটিশ্যনৰ পূৰ্বতে উঠোৱা RTI পিটিশ্যনৰ এটা কপিৰ লগত গাঁঠি সংলগ্ন কৰি পুনৰ নিয়াক ৰেজিষ্টাৰ পোষ্টত দিব আৰু দিয়াৰ আগতে এই দুয়োখনৰে আপুনি এটা জেৰক্স কপি ৰাখি ৰেজিষ্টাৰ পোষ্টত পঠিয়াই যিটো CM টোকেন সেই টোকেনটো আপুনি লগত ৰাখিব ই আপোনাৰ দ্বিতীয় আপিলত সহায় কৰিব আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব আৰু ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ